নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ জবিনা চাম্বাই দীপক চেনেলৰ আন এটি ভিডিঅ'লৈ আগৰ দৰে আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছোঁ খুব ভাল খবৰ যদিও তিনিটাকৈ বিভাগৰ পৰা পদ ভেকেঞ্চি আহি পৰিছে প্ৰায় ১৫০০টা পদৰ কাৰণে ভেকেঞ্চি আহিছে এটা আপোনালোকৰ গাঁও প্ৰধান পিয়ন লগতে কনষ্টেবলৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আহি পৰিছে অনেক গ্ৰেড ফৰ পোষ্ট আছে চ' পদখিনিৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 and 12 বিচৰা হৈছে চ' পদখিনিৰ বাবে আপোনালোকৰ বাকী এলিজিবল ক্ৰাইটেৰিয়া কি আছে ক'ৰ পৰা ভেকেঞ্চি আহিছে সম্পূৰ্ণ ডিটেইলছ জনাই দিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব তাৰ আগতে বন্ধু-বান্ধৱীসকল অসমৰ লগতে ভাৰতত লোৱা প্ৰত্যেকটো প্ৰাইভেট চাকৰি বা গভৰ্ণমেণ্ট চাকৰি খবৰ মোক পোনপ্ৰথমে পাবলৈ জবিনা চাম্বাই দীপক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আজিৰ দিনটো আপোনালোকৰ প্ৰথম পদটো ভেকেঞ্চি আহি পৰিছিল ডিষ্ট্ৰিক্ট কমিশ্যন চৰাইদেউৰ পৰা ভেকেঞ্চি আহি পৰিছিল যদিহে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 3/0/10/2024 তেওঁলোকৰ 9টাকৈ পদ ভেকেঞ্চি আহি পৰিছে গাঁও প্ৰধান পোষ্টৰ কাৰণে ভেকেঞ্চি আহিছে নেমটা পোষ্ট দিয়া আছে আপোনালোকৰ নেমটা পোষ্ট দিয়া আছে গাঁও প্ৰধান নাম্বাৰ পোষ্ট আপোনালোকৰ টোটেল 9টাকৈ পদ ভেকেঞ্চি আছে নেমটা ৰেভিনিউ চাৰ্কুল দিয়া আছে মাহমুৰা দিয়া আছে আপোনালোকৰ চেপাখেতি এণ্ড সোণাৰী আপোনালোকৰ দৰমহা দিয়া আছে 9,000 প্ৰতি মাহে চ' এটা আপোনালোকৰ বাকী এলিজিবল ক্ৰাইটেৰিয়াখিনি কি বিচাৰিছে তাৰ ডিটেইলছখিনি আপোনালোকক মই জনাই দিছোঁ এটা আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ এজ লিমিট বিচৰা হৈছে নট লেছ দেন 30 এজ দ্য 01/1/2000 অৰ্থাৎ আপোনালোকৰ 30 ওপৰত হ'ব লাগিব 30 তলত হ'লে পদকেইটাৰ বাবে আবেদন নহ'ব ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব এজ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ ভিলেজ অৰ্থাৎ আপোনালোকৰ যিটো পাৰ্টিকুলাৰ এৰিয়াত আপোনালোকৰ পদটো ভেকেঞ্চি ওলাইছে সেই ভিলেজৰে মানুহজন হ'ব লাগিব বা কেণ্ডিডেটজন হ'ব লাগিব লগতে আপোনালোকৰ কেইটামান ইম্পৰ্টেঞ্চ নোটছ দিয়া আছে আপোনালোকৰ কেণ্ডিডেট শুড নট লেণ্ড immovable property on his name or in his the place which is be intended to be appointment as a গাঁও প্ৰধান নিজৰ নামত আপোনালোকৰ মাটি থাকিব লাগিব কেণ্ডিডেট শুড নট হেভ more than 2 আপোনালোকৰ দুটাতকৈ বেছি আপোনালোকৰ ল'ৰা ছোৱালী থাকিব নালাগিব আপোনালোকৰ গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নালাগিব লগতে আপোনালোকৰ কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত আপোনালোকৰ জড়িত থকা হ'ব নালাগিব বুলি আপোনালোকক জনাইছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত candidate must have passed in a 10 standard matricular recognized institute or abroad हमको class 10 pass কৰা হ'ব লাগিব বুলি এটা আমাক জনাইছে আদাৰ্স ক্ৰাইটেৰিয়া ইয়াত আমাক দিয়া আছে এটা আমাক ফিজিক্যালি ফিটস দেখাইছে physically fits লাগিব লগতে আমাক here should not be have declared as involvement in default any payment or government dues দিয়া আছে আপোনালোকে পদকেইটা আবেদন কৰাৰ লগত ইয়াৰ আগতে আপুনি পদখিনি চাই ল'ব আপোনালোকৰ আৰু এলিজিবল ক্ৰাইটেৰিয়া কি আছে সেইখিনি যদি গোটেইখিনি ফিলফুল হয় আপোনালোকে পদকেইটাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ কাৰণে আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট এজ প্ৰুফ সাৰ্টিফিকেট নৰ্মেল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন আৰু ডকুমেণ্ট ৰিলেটিং লেণ্ড প্ৰপাৰ্টি নিজৰ নামত থাকিব লাগিব এনে ধৰণৰ আপোনালোকৰ ডকুমেণ্টছখিনি দি আপোনালোকৰ বিফোৰ 30 ছেপ্টেম্বৰ 2024 আগতে আপোনালোকৰ আবেদন কৰি ল'ব পাৰিব ভিডিঅ'টো ডেছক্ৰিপশ্যনতে অফিচিয়েল নটিফিকেশ্যন লগতে লিংকসমূহ দি দিম আবেদন কৰি ল'ব আপোনালোকৰ নেক্সট পদটো ভেকেঞ্চি আহি গৈছিল আসাম ক্লাইমেট মেনেজমেণ্ট ছ'চাইটিৰ পৰা আপোনালোকৰ ভেকেঞ্চি আহি গৈছিল য'ত নেকি এপ্লিকেশ্যন আৰ ইনভাইটেড আপোনালোকৰ এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য এলিজিবল ক্ৰাইটেৰিয়া ইণ্ডিয়ান চিটিজেনশ্বিপ লিমিটেড কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট অফিচিয়েল এছিষ্টেণ্ট কাম ড্ৰাইভাৰ আৰু পিয়নৰ কাৰণে ভেকেঞ্চি আহি পৰিছে আপোনালোকৰ ড্ৰাইভাৰ কাম পিয়নৰ কাৰণে ভেকেঞ্চি আছে নাম্বাৰ অফ পোষ্ট আপোনালোকৰ এটা পদে ভেকেঞ্চি আছে আপাৰ এজ লিমিট দি আছে আপ টু 35 years এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ কেণ্ডিডেট শুড হেভ পাছ ইন এ 10 ষ্টেণ্ডাৰ্ড লগতে আপোনালোকৰ SSC মেট্ৰিকুলাৰ ফ্ৰম এ ৰিকগনাইজ বৰ্ড দিয়া আছে দৰমহা আপোনালোকৰ 15,000 প্ৰতি মাহে দিয়া আছে কেণ্ডিডেট শুড হেভ মিনিমাম 5 years পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ মিনিমাম আপোনালোকৰ 5 years এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 years এক্সপিৰিয়েঞ্চ শুড হেভ বি পিয়ন এণ্ড ড্ৰাইভাৰ এনেধৰণৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন লগতে আপোনালোকৰ এনেধৰণৰ এলিজিবল ক্ৰাইটেৰিয়াখিনি থাকিলে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব য'ত নেকি অফলাইন আবেদন দিয়া আছে আপোনালোকক এড্ৰেছ দিয়া আছে এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন সহ গোটেইখিনি প্ৰেছক্ৰাইব ফৰ্মত দিয়া আছে এপ্লিকেশ্যন নট ছাবমিটেড প্ৰেছক্ৰাইব ফৰ্ম আপোনালোকৰ প্ৰেছক্ৰাইব ফৰ্মত আপোনালোকে ডকুমেণ্টছখিনি জমা দিব লাগিব এপ্লিকেশ্যন ফৰ্মখিনি ইয়াতে দিয়া আছে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে মই অনলাইন এপ্লিকেশ্যনৰ ফৰ্মসমূহ দি দিম তাতে আপোনালোকে ডাউনলোড কৰি পদকেইটাৰ বাবে যদি এলিজিবল হয় পদকেইটাৰ বাবে আবেদন কৰি ল'ব আপোনালোকৰ নেক্সট পদকেইটা ভেকেঞ্চি আহি গৈছে য'ত নেকি CISFS কনষ্টেবল ফায়াৰমেনৰ কাৰণে ভেকেঞ্চি আহিছে টোটেল 1130টা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 30/09/2024 কেটেগৰিজ আপোনালোকৰ পদকেইটা ৰিজাৰ্ভেশ্যন দিয়া আছে
সো আমাৰ নৰ্থ ইষ্টৰ কাৰণে কিমানটা পদ ভেকেঞ্চি আছে ত্ৰিপুৰাৰ কাৰণে 26 অৰুণাচল আপোনালোকৰ 15টা পদৰ কাৰণে ভেকেঞ্চি আছে আসামত টোটেল 126টা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে পে লেভেল আপোনালোকৰ 21,700 পৰা আপ টু 69,000 আপোনালোকৰ 100 দিয়া আছে এলিজিবল ক্ৰাইটেৰিয়া ক্ষেত্ৰত আপোনালোকৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব পদটোৰ বাবে বয়সৰ ক্ষেত্ৰত আপোনালোকৰ 18 to 23 আপোনালোকৰ দিয়া আছে 18 to 23 আপোনালোকৰ দিয়া আছে লগতে আপোনালোকৰ এছ ৰিলেক্সেশ্যন পাই যাব এছটি এছিৰ বাবে 5 years OBC বাবে আপোনালোকৰ 3 years এছ ৰিলেক্সেশ্যন দিয়া আছে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ 12 পাছ দিয়া আছে এপ্লিকেশ্যন ফিজ আপোনালোকৰ এছটি এছি আৰু এক্স ছাৰ্ভিচমেনৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই আদাৰ্ছৰ বাবে 100 rupeesকৈ এপ্লিকেশ্যন ফিজ দিয়া আছে পদটোৰ বাবে সো পদটোৰ বাবে যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যন লগতে অনলাইন কৰা লিংকসমূহ দি দিম তাতে গৈ আপোনালোকে বিফোৰ 30 ছেপ্টেম্বৰ 2024 আগতে পৰীক্ষাৰ বাবে আবেদন কৰি ল'ব এইকেইটা আছিল আজিৰ 3টা বিভাগৰ পৰা লোৱা পৰীক্ষা যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই যেতিয়া নেক্সট ভিডিঅ'টো পোনপ্ৰথমে চাবলৈ সুবিধাজনক হয় আৰু আপোনালোকৰ বন্ধুবৰ্গ ফেমিলি ৰিলেটিভে যাতে এটা জব পাবলৈ সুবিধাজনক হয় ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব নাপাহৰিব